ৰখক নহ'লে খুৰাদেউ, মই যাওঁ। লগৰ এটাও ৰখি আছে অলপ আগত। মনটোৱে বাৰে বাৰে কৈ আছে, মেঘালীয়ে মোক বৰ বেয়াকে ঠগিলে। পলাই যাম বুলি কৈ মোক আহিবলৈ দি ঘৰৰ সন্মুখত বাপেকডালকেই ৰখাই থৈ দিছে। যি দেখিছো গোসাঁনীয়ে মোক আগতে ঠগা নিচিনাকেই ঠগিলে। ৰমেনলৈ যাম বুলি পল্লৱলৈ গ'ল, মোহনলৈ যাম বুলি বিপুললৈ গ'ল, আজি আকৌ নাৰায়ণলৈ যাম বুলি বা কাৰ লগত গ'ল। এইভাগে ঠগি ঠগি আজি সেতি 8টালৈ পলাই যোৱা হ'ল। আবে পাৰ্টনাৰ অকলে গুচি আহিলা যে, ভাবি যি ক'ত বে। উঠা উঠা, জল্দি স্কুটিত উঠা, ৰৈ থাকি লাভ নাই ইয়াত। আবে কেছটো কি বে পাৰ্টনাৰ? নে ভাবি যি বেলেগ ক'ৰবাতহে ৰৈ আছেগে নি? আৰে কথাটোতো কোৱা, নে ঘৰটো সেইটো নহয়? আৰে কোৱা বে, কি হ'ল? ক'বলৈ নোৱাৰো কিটো আছে। মেঘালীয়ে বৰ বেয়াকে ঠগিলে পাৰ্টনাৰ। বাপেকডাল নাই বুলি কৈ ঘৰলৈ নিজে মাতিলে পলাই যাম বুলি কথা দি, গৈ পাই দেখিছো বাপেকডাল পদূলি মুখতে থিয় হৈ আছে। আৰুনো মই তাত কি কৰি থাকো, গুচি আহিলো। খোৱা আকৌ কি চাই আছা? নে মোৰ আগত খাবলৈ লাজ লাগিছে? হে প্ৰভু, কি কৰো বাৰু এতিয়া? এই বুঢ়া গেন্ধিলাডালৰহে গাড়ী আছিলে মানে সেইখন। মই আকৌ নাৰায়ণদাই মোক নিবলৈ গাড়ী আনিছে বুলিহে ভাবিছিলো। মুখখনৰ ফাকুৱা ৰংখিনি ধুই দিয়াতহে ওলাই পৰিছে। কি কৰো বাৰু এতিয়া? ইফালে নাৰায়ণদালে ফোনটো কৰিবলৈও ভয় লাগিছে নহয়। ইমান পৰ চাগে গম পালে মই কিবা এটা গণ্ডগোল লগালো বুলি। দেউতাকে ফোনটো কৈ দিব লাগিব। মেঘালী, ফেচবুকৰ ফটোখনত তোমাক যিমান ধুনীয়া লাগে, সঁচা সঁচিকে কিন্তু চকুৰ সন্মুখত দেখি তাতকৈও বেছি ধুনীয়া লাগিছে। বৰ ধুনীয়া তুমি। আৰু আজি যে তুমি মই আহিছো বুলিয়ে পদূলি মুখত আহি ৰখি থাকিবা, মই কিন্তু সপোনতো ভবা নাছিলো দেই। খোৱা খোৱা, পেট ভৰাই খোৱা। ময়ো আপোনাৰ কাৰণে ৰৈ আছিলো বাৰু। বুঢ়া হলেনো কি হব, গাড়ী থকা মানুহ, ধনী মানুহ। মোতকৈ অৱশ্যে 10-15 বছৰমান বেছি ডাঙৰ হব। ভালেই হব, সোনকালে মৰিব। যিমানখিনি হা সম্পত্তি আছে গোটেইখিনি মোৰ হব। আজি এইডালকে ভালকে পটাই মেলি ইয়ালৈকে পলাই আহিছো বুলি কৈয়ে পেলাও ৰ। পলাই আহিলো যেতিয়া আকৌ ঘৰলৈ উভতি নাযাওঁ আৰু। নাৰায়ণদালেও ফোন চোন কৰি নাথাকো। মোৰ কপালত চাগে এনেকুৱা বুঢ়ামূৰীয়া ধনী মানুহ এটাই আছিলে। মই তাইক কৈছিলোৱে নহয় বুজিছে, বোলো থ কবলৈ নালাগে। তাই আকৌ নুশুনিলে। লক্ষী মাষ্টৰ ঘৈণীয়েকক গোটেইবোৰ কথা কৈহে এৰিলে। তাই কথা বেয়াকে লগাই এইটো হুজুগতে মানুহজনক মোৰ ফলীয়া কৰি ল'বলৈ পাৰিলেই হ'ল। তাৰপিছত মোক কোনে পায়? ঘটকৰ ঘৈণীয়েক অকল এজনীহে থাকিবগে, মই। তাইতো এওঁ সিমান দেখিবই নোৱাৰে, লগালগ খেদিয়ে দিব চাগে। ইমান সাহস? নিজৰ গিৰিয়েকৰ কথা চিন্তা নকৰি আনৰ কথা চিন্তা কৰিব পৰাকৈ তাই ইমান সাহস? তাই আহিলে কৈ দিবি, যিগৰাকী ঘৈণীয়েকে নিজৰ গিৰিয়েকৰ কথা ভালকে চিন্তা কৰিব নোৱাৰে, সেইগৰাকী ঘৈণীয়েকৰ কাৰণে মই তৰা ঘৰখনত কোনো ঠাই নাই। কৈ দিবি, এইখন ঘৰত আজিয়েই যেন তাইৰ শেষ দিন হয়। কাইলৈ ৰাতিপুৱা শুই উঠি যাতে মই তাইৰ মুখখন নেদেখো। যেনেকৈ হওক বুলি ভাবি আছিলো তেনেকৈ হ'ল। আজিৰ পৰা এইখন ঘৰত গৃহিণী মাত্ৰ এজনী, ঘটকৰ ঘৈণীয়েক মাত্ৰ এজনী, মই যাওঁ, বন্ধুৰ তালৈ গৈ খবৰবোৰ লৈ আহোঁগে, ঘটনাবোৰ কি হৈছে। লক্ষী মাষ্টৰৰ ঘৈণীয়েকে আগতীয়াকৈ গম পালে যেতিয়া ঠিকনা নাই। এইখন বিয়া হয়তো নহবগৈও পাৰে। তাকেইতো, মোৰো সেইকাৰণে বৰ দুখ লাগি আছে। তাই আপোনাৰ সকলো আশা ভৰসা শেষ কৰি পেলালে পাই। আমি যিমানে যি নিবিচাৰো, ভগৱানে যি বিচাৰে শেষত গৈ সেয়াহে হ'ব। ভগৱানে হয়তো বিচাৰিছিলে আমাৰ গোসাঁনী লক্ষী মাষ্টৰ ঘৰতকৈ ধনীয়ে ঘৰত বোৱাৰী হোৱাটো। কি হে বন্ধু, পালেগৈ নে ছোৱালী গৈ লক্ষী মাষ্টৰৰ ঘৰলে? দিলে নে নাৰায়ণৰ মাকে বোৱাৰী ঘৰৰ ভিতৰত সোমাবলে? দিছেনে তাই খবৰ? বন্ধু নকবা বুজিছা, কথা গৈ গৈ কোনোবাখিনিহে পালেগে। কাহিনীয়ে ওলোটা ফালেহে গতি কৰিলে। কাহিনী ওলোটা ফালে গতি কৰিলে, গোসাঁনী গৈ লক্ষী মাষ্টৰৰ ঘৰত নহয়, বেলেগ কাৰোবাৰ ঘৰতহে বোৱাৰী হ'লগৈ। কি মানে? মানে মানে কি মানে কৈ নজনা ভাওজীৰ কথা ক'বলৈ আহিছে? ভালে ভালে ক দে নাৰায়ণ, সত্য ভালে ভালে ক। ছোৱালী আনি তহঁত দুটাই কাৰ ঘৰত লুকুৱাই থৈছ? সঁচা কথা ক। পাৰ্টনাৰ শুনিছা? মই কৈছিলো নহয় মই তোমাক আগতেই কৈছিলো বে। বৰমাই যেনেকে হ'লেও চবতকৈ প্ৰথমতে গম পাব বুলি মই আগতে জানো। কোৱা এতিয়া, কোৱা উত্তৰ দিয়া। মই হ'লে কি কওঁ একো ভাবি পোৱা নাই বে। কি ছোৱালী? ছোৱালী কেনেকুৱা ছোৱালী? আমি কোনো ছোৱালী তোৱালীৰ কথা নাজানো দেই মা। আপোনাৰ লগত চাগে কোনোবাই এনেই ধেমালি কৰিলে। আমিনো আপোনালোক থাকোঁতে নোকোৱা নেমেলাকে ক'ৰবাৰ পৰা ছোৱালী আনিবলৈ যাম নে কিনো? নেজানো দেই আমি কোনো ছোৱালীৰ কথা। আপোনাৰ লগত চাগে কোনোবাই পেং কৰিলে বমা। আজিকালি আকৌ খুব সেইবোৰ পেং ভিডিঅ' বনাই নহয়। আপোনাকো চাগে কোনোবাই পেং ভিডিঅ' বনাই ঠগিলে। আমিনো ক'ৰ পৰা ছোৱালী আনিবলৈ যাম বে আপোনালোকক নোকোৱাকে। এই গৰুকেইটাৰ মুখেদি কোনো পধ্যে সঁচা কথা বাহিৰ নহয়। লেটিনে বাথৰুমে হাঁহৰ গঁৰালে কুকুৰা গঁৰালে ভালদৰে চাওকচোন। ছোৱালী আনি ক'ত মেকুৰীয়ে গু পুতা দি পুতি থৈছে ইহঁত দুটা ঠিকনা নাই। বৰমা কথাবোৰ শুনি এনেকুৱা লাগিছে
আজি তুমি ছোৱালী লৈ অনা হ'লে ভাল আছিলে বে যি দেখিছো ঠগনটো খাইহে বিপদত পৰিলো বুইছা এনে বদনামহে হ'ব এতিয়া বন্ধু এটা ফালৰ পৰা চাবলৈ গ'লে ভালেই হ'ল আৰু এটা ফালৰ পৰা চাবলৈ গ'লে কিন্তু বেয়া হ'ল বুজিছা ভগৱানৰে ইচ্ছা তুমি মই জানো বাধা দি ৰাখিব পাৰিম নে কি কোৱা তুমি কোনো কাহানী দেখি নোপোৱা চিনি নোপোৱা এটা ডেকা ল'ৰালে তাই 8 নম্বৰ বাৰ পলাই গৈছে কথাটো জানো ভাল হৈছে বন্ধু সেইখন সংসাৰ সুখৰ হ'ব বুলি জানো তুমি ভাবা বন্ধু আমাৰ গোসানী এইবোৰ ক্ষেত্ৰত বিৰাট পাকৈত অকল মেট্ৰিকটোহে পাছ কৰিব নোৱাৰিলে তাই সৰুৰ পৰা আকৌ আমাৰ গোসানীয়ে সৰস্বতী দুখ আছিলে নহয় সেইকাৰণে নোৱাৰিলে বাকী চবতে কিন্তু তাই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পাই পাছ কৰি থৈছে নহ'লেনো একেদিনাই দুটা ডেকা ল'ৰালে পলাই যাম বুলি কোৱা কেপাচিটি কেইজনী ছোৱালী থাকে আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যিটোৱে পলুৱাই নিছে সেইটোৱে আকৌ নিজৰ গাড়ীতহে উঠাই পলুৱাই নিছে ডাইৰেক্ট পদূলি মুখৰ পৰা গাড়ীত তুলি লৈ গৈছে আমাৰ গোসানীক সাহসটোতো আছেই তেন্তে আমাৰ গোসানীতকৈ অৱশ্যে 15 বছৰমান ডাঙৰ কিন্তু তাই কোৱা মতে হাই ধনীয়ে ঘৰতে পৰিবগৈ লাগে তাই ৰাতিলৈ ৰিজাল্টটো পাবা তাই ফোন কৰাৰ লগে লগে মই তোমাক লগালগ খবৰটো দি দিম বাৰু এতিয়া আকৌ ঘৰলৈ যোৱাই নাই নহয় টাউনতে ক'ৰবাত ডাঙৰ হোটেল এখনত সোমাই বোলে ভজা ভাত খাই আছে দুইটাই বাৰু তেন্তে গোটেই গাঁৱত এইবোৰ কথাই ৰৌজাল বৌজাল হৈ আছে তই এতিয়ালৈকে শুনা নাই নে কথাটো নাই শুনাতো আকৌ আমি গাঁৱত সৰভাগ মানুহে কৈ আছে বাচোতে হেনো নাৰায়ণক গেলা বোৱালিতে হাত পৰিলেগে গেলা বোৱালি একো গেলা বোৱালি নহয় দেই তই মানুহক নজনা নিচিনাকে এনেই ওপৰতে যি টি কথাখন কৈ নিদিবি আকৌ সেইজনী বেলেগৰ নহয় মোৰ ঘৰৰ ছোৱালী লক্ষী মাষ্টৰ পুতেকটো সপাই কম ধোৱা তুলসী পাত সি নিম বুলি নকলে সপাই তাই নিজে উদ্যাসী যাম বুলি ক'বলৈ পায় কোনো ছোৱালীয়ে নকয় আৰু তাই যেইটালৈ যোৱা নহওক আগতে সেইবোৰ পিছৰ কথা এইজনী ভাগৰ ঘৰৰ ছোৱালী বুলি জনা হলে মই ইয়ালৈ আহি এনেই সময়খন নষ্ট নকৰিলোহেঁতেন নহয় কথা গৈ ক'ৰবাতহে যাওঁ পাই চম্পাহঁতৰ চোতালতে পাতোগে এই কানাই বুঢ়ী ঘৰ পৰিয়ালৰ কথা বেয়াকে ক'বলৈ আহে মেঘালীৰ বাপেকৰ আগত কৈ দিবগে লাগিলে গোটেইজনী মূৰৰ পৰা ভৰিলৈকে একেপালি ঔষধতে বেকা কৰি পেলাব গম পোৱা নাই মেঘালী খাই কেনেকুৱা পালা বিৰাট ভাল লাগিলে আৰু মই এইবোৰ খাই বহুত ভাল পাওঁ সদায় খাই থাকিবলৈ দিলেও আমনি নালাগিব চাগে ব'লা নহ'লে পেটটো ভৰিলেই যদি এইবাৰ দুইটাই গৈ পাৰ্কৰ পৰা এপাক আহোঁগে টাউনৰ পাৰ্ক দেখিছা জানো আগতে কেতিয়াবা দেখা নাই চাগে নহয় ব'লা তোমাক আজি গোটেইখন একেবাৰে ধুনীয়াকে দেখুৱাই লৈ আহোঁগে এইডালে দেখোন মোক ঘৰলৈ লৈ যোৱা নাম গোন্ধই লোৱা নাই যে মই দেখোন অথনি ধুনীয়াকে ক'লো ঘৰৰ পৰা একেবাৰে গুচি আহিছো বুলি ইফালে ৰাতিয়ে হ'ব এতিয়া কি বাৰু এইটো সময়ত পাৰ্কলৈ যোৱা কথা কৈছে কি চিন্তা কৰি আছা ব'লা গাড়ী মানে সময় আমাৰ কাৰণে ৰৈ নাথাকে নহয় ব'লা গধূলি হৈ আহিছে ঘটকৰ ঘৈণীয়েকজনী ইমান মিছলীয়া নে মিছলীয়াটো আকৌ বৰমা আপুনি গম পাওঁতে দেৰিয়েই হ'ল আমাক সুধিব লাগে বে সেইবোৰ কথা এইজনী জন্মৰ পৰাই মিছলীয়া গিৰিয়েক চাই ঘৈণীয়েক আকৌ সেইবোৰ গিৰিয়েক চাই ঘৈণীয়েক গিৰিয়েকডাল দেখা নাই জানো কমটি মিছলীয়া নহয় সেইডাল বিয়া পাতি দিয়া ঘটক নহয় সেইটো বিয়া ভঙা ঘটকহে সংসাৰৰ কাম নোহোৱা অলগদ্ধ চবেছত মিছা কথা ক'বলৈ আৰু মানুহ বিচাৰি নাপালে মই দেখোন তোমাক কৈছিলোৱেই আমাৰ নাৰায়ণে অন্ততঃ সেইবোৰ কাম কেতিয়াও নকৰে এতিয়া আৰু আমাৰ ল'ৰাৰ ছোৱালী পলুৱাই অনা বয়স নাই নহয় ৰাইজক এসাঁজ খুৱাই ধুমধামেৰে বিয়া পাতি অনা বয়সত ভৰি দিলে সি পুতেৰাই না নোৱাৰিম ভাই একেদিনাই বিয়া পাতি নিয়ে বুলি ক'লে মইতো পটকে লৈ যাব নোৱাৰো ন মই দেখোন আপোনাক অথনিয়ে কৈছিলো ঘৰৰ পৰা একেবাৰে ওলাই আহিছো বুলি আপুনি দেখোন হ'ব বুলিও কৈছিলে আৰে ভাই মই তোমাক লগ কৰিবলৈহে মাতিছিলো বিয়া পাতি নিম বুলি মতা নাছিলো নহয় আৰু গোটেই দিনটো দেখোন আজি মই তোমাৰ লগতে আছো নে বুলি ক'লে এনেকে লৈ যাবলৈ নোৱাৰি নহয় একো এটা বিয়া যোগাৰ পাতি নকৰাকে তেতিয়াহ'লে গিৰিয়েক ঘৈণীয়েকৰ নিচিনাকে কেলে আপুনি মোৰ লগত গোটেই দিনটো হাঁহি ফূৰ্তি কৰি ঘূৰি ফুৰিলে এতিয়া হ'বলা আপুনি মোক নিজৰ ঘৰলৈ নিবলগীয়া সময়ত আপুনি মোক ঘৰলৈ যাগে বুলি ক'লে মই হ'বলা ঘৰলৈ গুচি যাম আৰু চবতকৈ ডাঙৰ কথাটো হ'ল আমাৰ ঘৰৰ মানুহবোৰে গাঁৱৰ মানুহবোৰে মই আপোনালোকৰ ঘৰৰ বোৱাৰী হ'লোগে বুলিয়ে ভাবি আছে মই মুঠতে এতিয়া আৰু আপোনাৰ একো কথা শুনিবলৈ নাই সোনকালে মোক নিজৰ ঘৰলৈ লৈ যাওক নহ'লে কিন্তু মই বেয়াকে চিঞৰ বাখৰ কৰি গোটেই মানুহ মাতি দিম ক'ত হ'লো ঠিকেই শুনিছ বাৰু এজনী গাভৰু ছোৱালীৰ বাপেক হৈছোৱেই যেতিয়া এদিন নহয় এদিন তাইকতো এঘৰলৈ উলিয়াই দিবই লাগিব সদায় জানো মোৰ লগত থৈ ল'বলৈ পাৰিম গ'ল বাৰু আজি ৰাতিপুৱাই কিন্তু মই অহংকাৰ কৰি পোৱা নাই দেই আমাৰ গোসানীৰ কপালখন বেলেগ ছোৱালীতকৈ বহু গুণেই বেলেগ আমাৰ গোসানী গৈ
বৰ বেলেগ হাই ফাই মানুহ এঘৰত বোৱাৰী হ'লগে বুজিছনে দে বৰ ভাল কথা তেন্তে তোৰ ছোৱালী মানে মোৰ ছোৱালী তোৰ ছোৱালীজনী যদি ভাল এঘৰত পৰেগে আমাৰো ভাল লাগে দেচোন এটা কথা আকৌ দেই বিয়নী ভাত খোৱালে যোনদিনা মাতিব সেইদিনা কিন্তু চবতকৈ প্ৰথমতে মোকে টোপোলা দিব লাগিব কৈ থলো আজি তই বাৰু কিনো সৰু সুৰা কথাবোৰত মাথা মাৰি থাক যাবি দে যাবি দে তেনেকুৱা ধনী ধনী মানুহবোৰে তোৰ নিচিনা 100-200 লৈ গ'লেও খুৱাবলৈ ভয় নকৰে গেন্ধিলা পালা পগলা বিয়া পাতিবলৈ মন নাই যদি তই ভাল পাইছিলি কেলে ছমাই নাকৰ বান্ধা হেৰুৱাই দিম চিনি পোৱা নাই মেঘালী বিয়া নেপাতো বুলি কোৱা নাই নহয় মই পাতিমেই পতাটো এদিন নহয় এদিনটো পাতিমেই খালি আজিহে পাতিবলৈ নোৱাৰো বুলি কৈছো আৰু সঁচা কথাটো ক'বলৈ গ'লে মই তোমাক আজি লগ কৰিবলৈহে মাতিছিলো বিয়া পাতিম বুলি মতা নাছিলো নহয় মই নাই মই এতিয়া সেইবোৰ নাজানো দেই মই এতিয়া সেইবোৰ নুশুনো মুঠতে আপুনি মোক আজিয়ে বিয়া পাতিবই লাগিব কথা সিমানেই নহ'লে কিন্তু মই এতিয়া চিঞৰ বাখৰ লগাই গোটেই ওচৰ পাজৰ মানুহ মাতি দিম কৈ থলো কি আকৌ বোলে তই ক'ৰবালে গাড়ীখনত বিয়া পাৰ্টি এটাহে ভাড়ালৈ আনিছিলি মোক ৰাতিপুৱা তই ফোন কৰি নিজে কৈছিলি দেখোন বাইদেউ আপোনাক মই পিছত চব সঁচা কথা ক'ম মাত্ৰ আপুনি আহি মোক এতিয়া উদ্ধাৰ কৰকহি নহ'লে মোৰ আজি নিষ্ঠাৰ নাই গৈছো মতা মানুহটো হৈ এনেকে মাইকী মানুহজনী গোটেই কন্দা কটাখন নকৰ পুলিচ অচিৰ পৰা আৰম্ভ কৰি DCSP লৈকে হাত আছে মোৰ চিন্তা নকৰ তই নায়ন দাদা কাইদেউ টাউনৰ পৰা ফোন কৰিছে মোলে কন্দা কটা কৰি গাড়ীখনে ক'ৰবাত মানুহ চানুহে খুন্দিয়ালে নে কি এনে বলচোন বল চাই আহোঁগে দুটাই গৈ ক'ত কি ঘটনা কৰিলে সেইডালে দিনটো বিয়া পাতিম বুলি কৈ লগতে ঘূৰা ফুৰা কৰি এতিয়া গধূলি সময়ত মোক ঘৰলৈ খেদি পঠিয়ালে মই হ'বলা গুচি যাম ইহঁতৰ নিচিনাবোৰক মই ভালকে চিনি পাওঁ এইবোৰক ধৰি লৈ ৰাম চৰ দুটামান দিব লাগে জিন্দগী ছোৱালী ফালে চাব নোৱাৰাকে কি চাই আছা তুমি দিয়া শুনিলি নে কি ক'লে মই আকৌ চৰ দিবলৈ নাজানো বুলি নাভাবিবি চৰ দিবলৈ দম নাই বুলিও নাভাবিবি ইয়াত কৰো বেলেগকে যাতে তোক বুজাবলগীয়া নহয় সেইকাৰণে কৈছো লৈ যা মোক ভালে ভালে তোৰ ঘৰলৈ বোৱাই কৰি মেঘালী তুমি নায়ন দা এবাৰহে মৰিলো কি হ'ল গাড়ীখন ক'ত ঘৰৰ পৰা ৰাতিপুৱা গাড়ী ভাড়া আছে বুলি গাড়ীখন আনিলি এতিয়া এইবোৰ ছোৱালীৰ লগত কি কৰি আছ তই কি ভাড়া গাড়ী ছোৱালী কি হ'ল কি কৰিলে এই বদমাছটোৱে এক পলুৱাই আনিছিলে বিয়া পাতিম বুলি এতিয়া বোলে পলুৱাই নিনিও বুলি আকৌ ঘৰলৈ যাবগৈ দিছে ৰাম 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 তই মানে আজি আকৌ এবাৰ বিয়া পাতিবলৈ ওলাইছিলি কি আয়ো যা যেনেকে য'ৰ পৰা আহিছিলি সেই ভাগে আকৌ ঘৰলৈ ঘূৰি যাগে যা এইটো বিয়া পতা মানুহ ইয়াৰ ল'ৰা ছোৱালী আছে 3-4টা আৰু গাড়ীখন আমাৰ ই মাজে মাজে ভাড়া পালে 2-এটা ভাড়া মাৰিবলৈকো লৈ যায় কি ছোৱালী এতিয়া সেইবোৰ বাদ দে যি হ'ল নায়ন যা এই আমাৰ স্কুটিখনতে উঠাই ঘৰত থৈ আহগে